নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ খাতিবিলাক কেনেকুৱা জনাব। মোৰ মনটো বিশেষকৈ ভাল লাগি থকা নাই, অলপ গাটো ভাল নহয় আৰু মনত বহুত ধৰণৰ চিন্তা কিছুমান আহি আছে। এইটো হ'বই চিন্তা, আহিবই চিন্তা, কাৰণটো আপোনালোকে বুজিছেই। অকল সেইটো মোৰ চিন্তা বুলিয়ে নহয়, আজি যিমানবিলাক ল'ৰা ছোৱালী ইণ্টাৰভিউ দিছে, নিজৰ সপোনটো পূৰ হোৱা নাই। বহুতৰে তেনেকুৱা হৈয়ে আছে, নিশ্চয় চিন্তাটো হৈ আছে, আহিয়ে আছে। মনত এটাই চিন্তা আহি আছে যে কিবা এটা কৰিব লাগে, আমি কৃতকাৰ্য হ'ব লাগে। আজি বয়সে ভটিয়াই গৈ আছে, বয়স থাকোঁতে কিবা এটা কৰিব লাগে। সেইটো অকল মোৰ চিন্তাই নহয়, মোৰ নন ষ্টপটো সেইটো চিন্তাই আহি থাকে। জীৱনত কিবা এটা কৰিব নোৱাৰিলে কি কৰিম। বিশেষকৈ আমি কি বুলি ক'ম, আমাৰ বিশেষকৈ আৰ্থিক অৱস্থাটো ভাল নহয়। আমি ঘপককৈ বিজনেছ এটা কৰোঁ বুলি ভাবিলেও আমি নোৱাৰোঁ, কাৰণ আমাৰ মোটা ধন বুলিবলৈ নাই। সেইকাৰণে আমাৰ চাকৰিটো বিশেষকৈ প্ৰয়োজন হয়। আজি চাকৰিতকৈ বিজনেছটো বেছি মানুহে ফ'কাছ কৰিব লাগে, কাৰণ বিজনেছত টকা আছে, চাকৰিটোত কম পৰিমাণে টকা আছে। সেইটো হয়, আজি ধনী ধনী ব্যক্তিবিলাক হয় যেনিবা, বিশেষকৈ হয়। আমি চলিবৰ কাৰণে আমি যদি বিজনেছ এটা কৰিব লাগে, আমাৰ মোটা ধনটো ক'ত পাম। আৰু আমাক তেনেকৈ লোনৰ ক্ষেত্ৰত দিবলৈ গ'লে লোনৰ ফালে আৰু বিজনেছ বা লাভ হয় লোকচান হয়, সেইটোতো কথা ক'ব নোৱাৰি ন। সেইটো কাৰণে মই কৈছোঁ, আমাৰ বিশেষকৈ দুখীয়াবিলাকৰ কাৰণে আমাৰ বিশেষকৈ চাকৰি এটা বিশেষ প্ৰয়োজন। সেইকাৰণে নোপোৱাৰ কাৰণে সকলোৱে মনটো ভাল লাগি থকা নাই। আৰু ভালনো লাগিব কেনেকৈ, মনত যেতিয়া সপোন এটা বান্ধিব, সপোনটো যেতিয়া কৃতকাৰ্য নহয়, বেয়াটো অভিয়াছলি লাগিব। এতিয়া বহুতে কষ্ট কৰি আছে, ময়ো কষ্ট কৰি আছোঁ। কিন্তু এতিয়া হাতত চলিব লাগে, চলিবলৈ ঘৰখন চলিব লাগে। কেনেকৈ চলিব লাগিব সেইটোতো চিন্তা আহিব। ইফালে ঘৰৰ চিন্তা, ঘৰৰ পৰিয়ালৰ চিন্তা, আৰু ইফালে নিজৰ জীৱনক লৈ চিন্তা। সকলোবোৰ চিন্তাৰ মাজতেই আমি কষ্ট কৰি এটা চাকৰি যোগাৰ কৰিব লাগিব। আৰু তেনেকৈ মোৰো সেই একেই গতি। মই তেনেকৈ ঘৰখন চলাবৰ কাৰণে, নিজৰ হাত পাতৰ খৰচটো উলিয়াবৰ কাৰণে মই বৰ্তমান গুৱাহাটীত ছিকিউৰিটি হিচাপে কৰ্মৰত হৈ আছোঁ। আৰু নৱেম্বৰত আকৌ নতুনকৈ পুনৰ এপ্লাই হ'ব বুলি কৈছে মামাই। অক্টোবৰ নৱেম্বৰ মানত নতুনকৈ পোষ্ট আহিব। এইকাৰণে এবাৰ আপোনালোকে অপ্ৰাণ চেষ্টা চলাওক, ময়ো বিশেষকৈ অপ্ৰাণ চেষ্টা চলাই আছোঁ, লাহে লাহে চলাই আছোঁ। জীৱনৰ বয়সৰ অন্তিম পৰ্যায়লৈ, ইণ্টাৰভিউ বয়সৰ অন্তিম পৰ্যায়লৈ আপোনালোকে চেষ্টা চলাই থাকক। কাৰ কপালত কি আছে সেইটো কথা কোনো নেজানে, ময়ো নেজানো। মোৰ কপালত যে কি আছে ময়ো নেজানো, মই চেষ্টা চলাই আছোঁ। কিন্তু এটা কথা, হাৰ মানিব নালাগে, সেইটো কথা হয়। সেইটো কথা সকলোৱে কয়। মটিভেশ্যন ভিডিঅ' বহুত চাইছোঁ, বহুত লৈছোঁ। কিন্তু কি হৈছে, আমি কষ্ট কৰি আছোঁ, আমাৰ গ্ৰহগতিৰ দুখ বেয়া, আমাৰ নচিবত নাই। কিন্তু কি হ'ব, নচিবত নাথাকিলেও আমি কষ্ট কৰি ল'বই লাগিব। কষ্ট কৰাৰ ফলটো এদিন হ'লেও সফল হ'বই। সেইকাৰণে আপোনালোকে হাৰ মানি নিদিব। যেনেকৈ এটা মকৰাই এখন জাল গাঁঠিলে চাবচোন আপোনালোকে, কিমান বাৰ পিছলি পিছলি পৰে, কিন্তু লাষ্টত গৈ পেলাই কিন্তু নিজৰ খাদ্য পূৰণৰ কাৰণে তেওঁতো জালখন গাঁঠেই। সেই তেনেকুৱা ধৰণৰ এটা কথা কৈ আপোনালোকক উদাহৰণটো দিলোঁ। কষ্টটো কৰি আছোঁ, ময়ো কৰি আছোঁ, যিমান পাৰোঁ কষ্ট কৰি আছোঁ। আপোনালোকেও কৰি থাকক। মনটো ক'ত ভাল লাগিব, আপোনালোকে যেতিয়া মনৰ কামনাটো পূৰ হ'ব, তেতিয়ালৈকেহে আপোনালোকৰ মনটো শান্তি হ'ব। আৰু বৰ্তমান পৰিস্থিতিত এতিয়া ক'তনো মনটো ভাল লাগি থাকিব, মনটো নবহা হৈছে ক'তো, কামত মন নবহা হৈছে। অকল আপোনালোকৰ বুলিয়ে নহয়, মোৰ বুলিয়ে নহয়, আপোনালোকৰো সেই একেই গতি হৈছে চাগে। মই নিশ্চয় কথাটো গম পাইছোঁ, কাৰণ মই ভুক্তভোগী যিহেতুকে, সেইকাৰণে আপোনালোকেও ভুক্তভোগী, সেইটো কথা গম পাইছোঁ। সকলোৰে তেনেকুৱাই অৱস্থা হৈ আছে। বাৰু যি কি নহওক, অক্টোবৰ নৱেম্বৰ মানত নতুনকৈ পোষ্ট ওলাব বুলি যিহেতু মামাই কৈছে, সেইকাৰণে আপোনালোকে অপ্ৰাণ চেষ্টা চলাই থাকক। বয়স কেতিয়াও ৰখি নাথাকে, এইবাৰ লাষ্ট বয়স হিচাপে আপোনালোকে মাৰক। বহুতৰে বয়স গৈছে, সেইকাৰণে বয়সটোতো যাবই, গৈ থাকিব, বয়সটো কেতিয়াও ৰখি নাথাকে। কিন্তু কষ্ট কৰি থাকক, আপোনালোকে এদিন হ'লেও সফল হ'বই। মোৰ কি হয় ময়ো নাজানো, মই কষ্ট চেষ্টা চলাই আছোঁ, কৰিয়ে থাকিম, বয়সৰ লাষ্ট পৰ্যায়লৈ কৰিয়ে থাকিম। এতিয়া বয়স আৰু হাতত আছে মাত্ৰ 2 বছৰ। এই 2 বছৰত যদি আপোনালোকে কিবা কৰিব পাৰিছে,
তেতিয়া আপুনি মনৰ কামনাটো পূৰণ হ'ব বুলি ভাবিব। যদি আপুনি নোৱাৰিছে তেনেহ'লে বেলেগ বিজনেছৰ লাইনত আপোনালোকে চিন্তা কৰিব লাগিব। এতিয়া বিশেষকৈ আমাৰ ফৰেষ্টত আহি আছে। বয়সটো আমাৰ পুলিচত যদি আপোনালোকৰ বয়স গৈছে তেনেহ'লে ফৰেষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে। সেইকাৰণে কি ক'ম, বহুত দুখ, ভাল নহয়, মন চিতবিলাক ভাল নহয়। কৃতকাৰ্য যিহেতু হ'ব পৰা নাই, সেইকাৰণে মনবিলাক ভাল নহয়। বাৰু আপোনালোকৰ কি খবৰ সেইটো জনাব। আপোনালোকৰ মতামতটো কেনেধৰণৰ জনাব। বহুদিন হ'ল, আজি 7-8 মাহমান হৈ গ'ল ইউটিউবত ভিডিঅ' নিদিয়া। তাকে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াওঁ, কিন্তু মনে নেমানে। কাৰণ এনেকুৱা কিছুমান ব্যক্তি আছে ন, আপোনাৰ মনটো আৰু টেঙা লগাই দিব। নিজে কৃতকাৰ্য হ'ব পৰা নাই, সি আকৌ উপদেশ দিয়ে। এনেধৰণৰ মন্তব্য কিছুমান আগবঢ়ালে মনটো আৰু বেয়া লাগে। সেইকাৰণে ভিডিঅ' বনোৱাৰ ইচ্ছাটো নাই। তথাপিও আপোনালোকৰ যি মতামত, তাৰ মতামতটোকে জানিবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ, আপোনালোকৰ মাজলৈ আহিলোঁ। বাৰু ইমানখিনিয়ে কথা আছিল। অপ্ৰাণ চেষ্টা চলাই থাকক। ময়ো চেষ্টা চলাই আছোঁ পাৰ্যমানে। ধন্যবাদ।